আৰু তেখেত টিকট নোপোৱাৰ কাৰণে স্বাভাৱিকতে মনত অলপ দুখ পোৱাটো স্বাভাৱিক। কালি মোৰ ঘৰত সেইকাৰণে খালেক ডাঙৰীয়াক ইফতাৰত মাতিলোঁ। খবৰ পালোঁ যে আমাৰ কৰিমুদ্দিন বৰভূঞা সাজু এওঁদেহৰ বিদ্যা তেখেতৰ বিধায়ক হেৰিত আৱাসত আছে, গতিকে তেখেতক ইনভাইট কৰিলে, আহিল। না বেলেগ কোনো নাছিল, আমি তিনিজনেই। এই সময়ত সকলো বিধায়ক নিজৰ নিজৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ কাৰণে বেলেগ কাকো তেনেকৈ ইনভাইট কৰা হোৱা নাছিল, অৱশ্যে এইটো ঠিক। গতিকে সেইখিনিয়ে, আৰু বেলেগ তাতে বেলেগ কোনো ৰাজনৈতিক যে উদ্দেশ্য লৈ মাতা সেইটো নহয়। এইটো ঠিক, দুজন ৰাজনৈতিক ব্যক্তি যেতিয়াই একেলগে হয় তেওঁলোকে নেচাৰেলি জনসাধাৰণৰ ইছ্যু বা দেশত যি ৰাজনৈতিক বাতাবৰণ এই বিষয়ে অলপমান আলোচনা হয়, চৰ্চা হয়। গতিকে আমাৰ এনেকুৱা যে আলোচনা হৈছে যে সংখ্যালঘু মানুহৰ ইছ্যু কি কি, আৰু তেখেত টিকট নোপোৱাৰ কাৰণে স্বাভাৱিকতে মনত অলপ দুখ পোৱাটো স্বাভাৱিক। কালি মোৰ ঘৰত সেইকাৰণে খালেক ডাঙৰীয়াক ইফতাৰত মাতিলোঁ। খবৰ পালোঁ যে আমাৰ কৰিমুদ্দিন বৰভূঞা সাজু এওঁদেহৰ বিদ্যা তেখেতৰ বিধায়ক হেৰিত আৱাসত আছে, গতিকে তেখেতক ইনভাইট কৰিলে, আহিল। না বেলেগ কোনো নাছিল, আমি তিনিজনেই। এই সময়ত সকলো বিধায়ক নিজৰ নিজৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকাৰ কাৰণে বেলেগ কাকো তেনেকৈ ইনভাইট কৰা হোৱা নাছিল, অৱশ্যে এইটো ঠিক। গতিকে সেইখিনিয়ে, আৰু বেলেগ তাতে বেলেগ কোনো ৰাজনৈতিক যে উদ্দেশ্য লৈ মাতা সেইটো নহয়। এইটো ঠিক, দুজন ৰাজনৈতিক ব্যক্তি যেতিয়াই একেলগে হয় তেওঁলোকে নেচাৰেলি জনসাধাৰণৰ ইছ্যু বা দেশত যি ৰাজনৈতিক বাতাবৰণ এই বিষয়ে অলপমান আলোচনা হয়, চৰ্চা হয়। গতিকে আমাৰ এনেকুৱা যে আলোচনা হৈছে যে সংখ্যালঘু মানুহৰ ইছ্যু কি কি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।